নমস্কাৰ, মই উপাসনা। অসমত হৈ থকা বানপানীৰ পৰিস্থিতি সঁচাকৈ হৃদয় বিদাৰক। আপাৰ আছামৰ বহু ঠাই বানপানীৰ প্ৰবলত পৰিছে আৰু বহু মানুহে নিজৰ ঘৰ পৰিয়াল হেৰাব লগা হৈছে। আৰু আমি যিমান পাৰোঁ সহায় কৰিব খুজিছোঁ, কিন্তু যিহেতু নলবাৰীত থাকোঁ মই, আৰু নলবাৰীৰ পৰা আপাৰ আছামৰ যোৱাটো মোৰ কাৰণে অকণমান কঠিন। আৰু সেইকাৰণে মই মানুহ বিচাৰি আছিলোঁ, এনেকুৱা এজন মানুহ যোনে মই যিখিনি বস্তু দিব পাৰোঁ তেওঁলোকৰ হাতত, তেওঁলোকে সেইখিনি বস্তু সেই এফেক্টেড এৰিয়াছবোৰত গৈ কিনে মানুহবোৰক দিব পাৰে। আৰু এনেকুৱা এজন বিশ্বাসযোগ্য মানুহ পালোঁ, আৰু সেইকাৰণে মই আজি কিছু সামগ্ৰী, কাপোৰ, খোৱা বস্তু তেনেকৈ কিছুমান যোগাৰ কৰিছোঁ। এইখিনি মোৰ সৰু প্ৰচেষ্টা, এইখিনিতো যথেষ্ট হ'ব নোৱাৰে, কিন্তু আপোনালোকে যিমানখিনি পাৰে এইখিনি সময়ত যিমানখিনি পাৰে সহায় কৰিব আপোনালোকে ট্ৰাই কৰিব। আৰু বহুত মানুহে, মই এটা কথা মাজত ক'ব বিচাৰিছোঁ, বহুত মানুহে কৈ আছে যে ভিডিঅ' বনাব নালাগে, কিন্তু আপোনালোকে যদি এটা ভিডিঅ' বনাই প্ৰচাৰ কৰে, যদি ভাল কাম কৰি ভিডিঅ' এটা বনাই কিনে প্ৰচাৰ কৰে, সেই ভিডিঅ'টো বহুত মানুহে শ্বেয়াৰ কৰে, আৰু সেই ভিডিঅ'টো চাই কিনে বহুত মানুহৰ মন যাব যে হয়, আমি সঁচাকৈয়ে সহায় কৰিব লাগে সেইবোৰ মানুহ। ইয়াতে ধনী দুখীয়া বুলি কথা নাই, কিমান মানুহ, বহুত ধনী মানুহ এক ৰাতিৰ ভিতৰতে মানে চব হেৰাই পেলাইছে, এনেকুৱা চিটুৱেশ্যন হৈ গৈছে অসমত। তো যিমানখিনি পাৰোঁ, কাপোৰ, খোৱা বস্তু, চেনিটেৰী পেড বা পানীৰ বটল, সেইখিনি মই যোগাৰ কৰিছোঁ। আপোনালোক সকলোকে দেখাই আছোঁ এইখিনি বস্তু এতিয়া মই দাদা এজনক দিম, তেওঁ শিৱসাগৰ সেইপিনে যাব, গৈ কিনে সেইখিনি বস্তু তেওঁলোকে যিমানখিনি এফেক্টেড এৰিয়াছ আছে মানুহখিনি, সেইখিনি মানুহখিনিক ভগাই দিয়া হ'ব। যিমানখিনি মানে সামগ্ৰী আছিল দিব পৰা, আমি দিম বুলি ভাবিছিলোঁ, সেইখিনি আমি গোটেই লৈ ল'লোঁ। ইয়াতে পানীৰ বটল, চেনিটেৰী পেড, বিস্কিট, আৰু পিছপিনে কাপোৰ আছে, কমেও 100জন মানুহে পিন্ধিব পৰাকৈ কাপোৰ। আৰু যিমানখিনি ইয়াত দিব পাৰিছোঁ আমি দিছোঁ, আপোনালোকক দেখাই আছোঁ মই। ইয়াতে বিস্কিট, এই পানীৰ বটল, এই চেনিটাৰী পেড, গাখীৰ আৰু এইখিনি কাপোৰ, এইখিনি বস্তু আমি লৈছোঁ এতিয়া দিবৰ কাৰণে। এতিয়া বস্তুখিনি আমি দিম জ্যোতিৰ্ময় দাই মানে এইখিনি, তেওঁলোকৰ এটা গ্ৰুপ আছে, মেভৰিক ৰাইডাৰ অসম, গুৱাহাটী বেষ্ট ক্লাব হয়। সেই ক্লাবটোৰ থ্ৰুৰে আমি এই বস্তুখিনি বানপীড়িত লোকসকলৰ কাৰণে আমি যিমানখিনি বাৰু সহায় কৰিব চাই আছোঁ। নলবাৰীৰ ফালৰ পৰা যিখিনি বস্তু আমি কালেক্ট কৰিছোঁ, আমি গুৱাহাটীৰ পৰা গাড়ী যোগে আমি পঠাই দিম তালৈকে ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে। তো যিমানখিনি আমাৰ নলবাৰীৰ মানুহ ইণ্টাৰেষ্টেড আছে দিবৰ কাৰণে, দাদাক কণ্টেক্ট কৰিব পাৰে, মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু যিমানখিনি পাৰে, যোনে যিমান পাৰে সিমানখিনি দিলে হ'ল।